নমস্কাৰ, মোৰ নাম জ্যোতিৰাজ দাস। মোৰ নাম ৱাকিল খান। আমি SCS কলেজ অফ এগ্ৰিকালচাৰৰ ষ্টুডেণ্ট। আজি আমাৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ লাষ্ট ভিডিঅ'টোত বহুত ভাল ৰেছপন্স দিয়াৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টোত আমি এই কাউন্সেলিং প্ৰচেছৰ কিছুমান কুৱেশ্যন আহিছিল লাষ্ট ভিডিঅ'টোৰ কাৰণে। সেই কুৱেশ্যনবিলাক আমি টেকেল কৰিম আৰু ফিজ ষ্ট্ৰাকচাৰ কি আৰু কি ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ দি কাউন্সেলিং সেইখিনি আমি আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম। এতিয়া আমি কাউন্সেলিঙৰ কুৱেশ্যনবোৰ এনচাৰ কৰিম। প্ৰথম কুৱেশ্যন আছিলে আপোনাৰ কাউন্সেলিং অনলাইন হয় নে অফলাইন হয়? চোৱা, জেনেৰেলি আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাউন্সেলিংবোৰ অফলাইনে হয়, যোৰহাট কেম্পাছত হ'ব। আৰু দ্বিতীয় কুৱেশ্যন আছিলে যে মই যদি কাউন্সেলিং স্কিপ কৰোঁ নাইবা এটেণ্ড কৰি কেনে যদি ছিট নলওঁ, নেক্সট কাউন্সেলিংটো এটেণ্ড কৰিব পাৰিম নে নোৱাৰিম, নাইবা নেক্সট কাউন্সেলিঙত ছিট ল'ব পাৰিম নে নোৱাৰিম? চোৱা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চবৰে এৰাইজ হ'ব কুৱেশ্যনটো। মানে কিছুমানে থাকে, কিছুমানৰ ডকুমেণ্টছ কমপ্লিট নহয়, যেনেকুৱা PRCটো চবৰে টাইমত কমপ্লিট নহয় বনোৱাটো। দেন কিছুমানৰ বেমাৰ থাকে, নাযায়, কাউন্সেলিং এটেণ্ড নকৰে। চ' এইটো কোনো ইছ্যু নহয়, তোমালোকে ছাকচেছফুল যিটো কাউন্সেলিং হ'ব ছেকেণ্ড, থাৰ্ড, তোমালোকে এটেণ্ড কৰিব পাৰিবা। আৰু কিছুমান আছে যে ফাৰ্ষ্ট কাউন্সেলিং গৈছে, তাৰ ইচ্ছা ভেট ল'ম, কিন্তু ভেট নাপালে বা ফিচাৰী নাপালে, এনেকুৱা যিকোনো কোৰ্চ। তো এনেকুৱা নহয় যে তুমি গৈছা, তোমাৰ কোনো ডাটা আছে যাতে তুমি গৈছা, তুমি কিয় নল'লা, একো প্ৰব্লেম নহয়। তুমি নেক্সট কাউন্সেলিং থাৰ্ড, ফ'ৰ্থ মানে মপ আপ যিটো হ'ব লাষ্টলৈকে তুমি ল'ব পাৰিবা ছিট। আৰু নেক্সট কুৱেশ্যনটো হৈছে যে ছিট আপগ্ৰেড কৰিলে নতুন কোৰ্চটোৰ কাৰণে ফুল পে'মেণ্ট দিব লাগিব নে কিবা বেলেগ প্ৰচিজাৰ্ছ আছে? চোৱা, আচলতে ছিট আপগ্ৰেডটো কি, এতিয়া ময়ো তোমালোকৰ ছাজেশ্যন কৰিম যে তোমালোকে যদি কাউন্সেলিং এটেণ্ড কৰা ফাৰ্ষ্ট কাউন্সেলিং, যোনে যি ছিট পোৱা, যোনটো ডিপাৰ্টমেণ্ট পোৱা, কোৰ্চ পোৱা, লৈ লোৱা। তাৰপিছত এতিয়া চোৱা, জেনেৰেলি তোমাৰ যদি ৰেংক অলপ তলত আছে, মানে তুমি যদি এতিয়া ফিচাৰী লৈ লৈছা, তোমাৰ ইচ্ছা এগ্ৰিকালচাৰ কৰিম, তুমি ছিট লৈ লোৱা ফিচাৰীত, দেন তুমি নেক্সট কাউন্সেলিঙত তুমি ছিটটো আপগ্ৰেড কৰিব পাৰিবা, মানে নেক্সট তুমি য'ত যাব বিচাৰা তোমাৰ ৰেংকত। আৰু তেতিয়া মানে এটা মিনিমেল ফিজ দিব লাগে 2000। এইবাৰ যিটো আগত 1000 আছিল, এক্সট্ৰা 2000 এটা দিব লাগে। আৰু আগত যি এডমিশ্যন লৈছা সেইটো পইচা তাত এডজাষ্ট হৈ যাব মানিটো। এতিয়া মই মোৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ আছোঁ, কাউন্সেলিঙৰ হয়। মানে আমাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাউন্সেলিংটো হ'ল মানে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট টেক নিচিনা সেনেকুৱা। এতিয়া মই এটা উদাহৰণ হিচাপে আপোনালোকক মই বুজাম। ধৰক আপোনাৰ ৰেংকিং হৈছে 70 আৰু আপোনাৰ আগত আছে 69 ৰেংকিং। এতিয়া ধৰক 69 নাম্বাৰৰ যোনজনী ল'ৰা নাইবা ছোৱালী আছে, তাইক কল কৰিছে যে তুমি আহা, ছিটটো লৈ লোৱা। কিন্তু তাই ধৰক আহোঁতে দেৰি কৰিলে নাইবা প্ৰেজেণ্ট নাথাকিলে, তেতিয়া যোনটো 70 নাম্বাৰৰ ৰেংকৰ ল'ৰা নাইবা ছোৱালীটো আছে, সি নাইবা তাই আহি কেনে যদি কয় যে মই ছিটটো লৈ লওঁ, তেনেহ'লে সিহঁতে তেওঁ ছিটটো পাই যাব। চ' মই এইটোৱে ক'ম যে কাউন্সেলিঙৰ কাৰণে আপোনালোকে লেট নকৰিব। আপোনালোক যোনটো টাইম দিয়া হ'ব কাউন্সেলিঙৰ কাৰণে, সেইখিনি টাইমতে আহিব। আৰু নেম কল কৰিলে আপোনালোকে যাতে প্ৰম্পটলি যাই কেনে তাতে মানে ৰিচিভ কৰে। এইখিনিয়ে অহা কিছুদিনৰ ভিতৰতে আমাৰ AU কাউন্সেলিঙৰ কাৰণে মেৰিট লিষ্ট ওলাব। তাৰ কাৰণে কাউন্সেলিং এটেণ্ড কৰিবৰ কাৰণে আপোনালোক কিছুমান ডকুমেণ্টছ লাগিব। সেই ডকুমেণ্টছবোৰ আমি ভিডিঅ'ৰ এইখিনি পাৰ্টত কৈ দিম। তাৰে আগতে আজি যোন ভিউৱাৰ্ছে আমাৰ ভিডিঅ'টো চাইছে, তেওঁলোকক মই আহ্বান জনাম আমাৰ লাষ্ট ভিডিঅ'টো চাবলৈ, য'ত আমি কাউন্সেলিঙৰ কাৰণে এক্সপেক্টেড কাট অফছবোৰ মেনশ্যন কৰিছোঁ। সেই ভিডিঅ'টো চাই কেনে আপুনি আজিৰ ভিডিঅ'টোৰ পৰা কণ্টিনিউ কৰক। আৰু আজিৰ এতিয়া ডকুমেণ্টছবিলাক হৈছে PRC, নেক্সট হৈছে পাছপৰ্ট চাইজ ফটো 3 কপি, তাৰ নেক্সট হৈছে কেটেগৰী চাৰ্টিফিকেট ফৰ মানে যাৰ ৰিজাৰ্ভেশ্যন আছে ইনক্লুডিং EWS। তাৰ নেক্সট ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট, নেক্সট ক্লাছ 10 আৰু 12ৰ পাছ চাৰ্টিফিকেট। তাৰ নেক্সট হৈছে মেডিকেল চাৰ্টিফিকেট, যোনটো AUৰ ফৰ্মেটত হ'ব, যোনটো বুলেটিনত দিয়া আছে। আৰু নেক্সট হৈছে গেপ চাৰ্টিফিকেট, সেইটো AUৰ ফৰ্মেটত যোনটো বুলেটিনত দিয়া আছে। আপোনালোকে গেপ চাৰ্টিফিকেটটো AU ফৰ্মেটৰ পৰা মানে ডাউনলোড কৰিব বুলেটিনৰ পৰা। দেন কিছুমানে কোৰ্টৰ পৰা বনায়, সেইটো একচেপ্ট নকৰে AUৱে, সেইটো আপোনালোক ধ্যান ৰাখিব আপোনালোকে। আৰু নেক্সট হৈছে আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট CBSE ষ্টুডেণ্টছৰ কাৰণে। আৰু নেক্সট হৈছে ডেট অফ বাৰ্থ চাৰ্টিফিকেট। আপোনালোকে ডেট অফ বাৰ্থৰ DOB চাৰ্টিফিকেটখনো ল'ব পাৰে, বাৰ্থ চাৰ্টিফিকেটখন নাইবা এডমিট কাৰ্ড য'ত মানে DOB দিয়া আছে আপোনালোকৰ। আৰু নেক্সট হৈছে স্ক'ৰ কাৰ্ড এণ্ড একনলেজমেণ্ট, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰ নেক্সট হৈছে কোটা চাৰ্টিফিকেট। কোটা চাৰ্টিফিকেট কিছুমানৰ স্পৰ্টছ কোটা থাকে, যোনে মানে নেশ্যনেল লেভেলত গেমছ খেলিছে, সেইটো ডিষ্ট্ৰিক্ট লেভেলত সেইটো একচেপ্ট নকৰে, নেশ্যনেল লাগিব, SDFI লাগিব সেইটো। এতিয়া আমি ডিছকাছ কৰিম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফিজ ষ্ট্ৰাকচাৰৰ বিষয়ে। ইনফৰমেশ্যন বুলেটিনত দিয়া মতে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফিচাৰী
এইবোৰৰ ফিজ ছেমিষ্টাৰ ৱাইজ হয় আৰু ভেটৰ ইয়াৰলি ৱাইজ হয়। এতিয়া মই ছেমিষ্টাৰৰ ফিজটো কৈ দি আছোঁ। 23,650 যিটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজ হ'ব এগ্ৰিকালচাৰ, ফিচাৰী, হৰ্টিকালচাৰ, চেৰিকালচাৰ। আৰু যোনে যোনে হোষ্টেল ল'ব বিচৰা সিহঁতৰ 11,000 এটা এক্সট্ৰা পে'মেণ্ট কৰিব লাগিব। চ' টোটেল 34,650 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু এই পে'মেণ্টটো আপোনালোকৰ সম্পূৰ্ণভাৱে কেছলেছ হ'ব। আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, আনকি UPIও ইউজ কৰিব পাৰিব। আৰু এই পে'মেণ্টটো এডমিশ্যনৰ দিনাই কৰিব লাগিব, নহ'লে ছিটটো কেঞ্চেল হৈ যাব। আৰু ভেটেনাৰীৰ ইয়াৰলি টোটেল ফিজটো এডমিশ্যনৰ দিনা 54,100 একৰ্ডিং টু ইনফৰমেশ্যন বুলেটিন পে'মেণ্ট কৰিব লাগিব। মানে হোষ্টেলটো 19,000 ফিজ আছে। যোনে যোনে হোষ্টেল ল'ব নোখোজা এইটো ফিজটো এক্সক্লুড কৰিব পাৰা, নিজে নিজে কেলকুলেট কৰি চাবা কিমান হয়। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আৰু ভেটেনাৰীত এডমিশ্যন লোৱাৰ পিছত আপোনালোকে কি কি ছাবজেক্টছ পঢ়িব সেইটো জানি লোৱা উচিত। চ' আমি নেক্সট ভিডিঅ'টোত তাৰে এটা ডিটেইল এক্সপ্লেনেশ্যন দিম বুলি ভাবিছোঁ। আজিলৈকে ইমানেই আছিল। যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ষ্টুডেণ্টছৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।